ৰাজ্যৰ 28 লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে হেৰুৱাব ৰেচন কাৰ্ড আৰু আপুনিও হেৰুৱাব নেকি আপোনাৰ ৰেচন কাৰ্ডখন আৰু যদিহে আপুনি আপোনাৰ ৰেচন কাৰ্ডখন হেৰুৱাব নিবিচাৰে তেন্তে আপুনি কৰিব লাগিব কেইটামান গুৰুত্বপূৰ্ণ কাম যি কামসমূহৰ বিষয়ে মই আজি আপোনালোকক সবিশেষ জনাই যাম। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এতিয়া ব্ৰেকিং নিউজ আহি পৰিছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে। অসমৰ 28 লাখ লোকে হেৰুৱাব নিজৰ ৰেচন কাৰ্ডখন। মন্ত্ৰী কৌশিক ৰায়ে দিলে এই ডাঙৰ ঘোষণা। ৰেচন কাৰ্ডৰ 28 লাখ অযোগ্য হিতাধিকাৰী চিনাক্ত চৰকাৰৰ আৰু কোন হিতাধিকাৰীক অযোগ্য বুলি চিনাক্ত চৰকাৰৰ। উল্লেখ্য যে বহু হিতাধিকাৰীয়ে 6 মাহ ধৰি সংগ্ৰহ কৰা নাই নিজৰ ৰেচনৰ সামগ্ৰী। আনফালে বহু হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ সৈতে এতিয়ালৈকে সংযোগ কৰা নাই নিজৰ আধাৰ নম্বৰ আৰু যিয়ে এতিয়াও KYC সম্পন্ন কৰা নাই তেওঁলোকক এমাহৰ সময়সীমা বান্ধি দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা আৰু এই নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰয়োজনীয় কাম কাজ সম্পূৰ্ণ কৰাৰ আহ্বান চৰকাৰৰ। আৰু আপুনি যদিহে এইসমূহ কাম নকৰে তেন্তে অতি শীঘ্ৰেই আপুনিও আপোনাৰ ৰেচন কাৰ্ডখন হেৰুৱাব। অন্যথা ৰেচন কাৰ্ডৰ পৰা চৰকাৰে কৰ্তন কৰিব তেওঁলোকৰ নাম আৰু খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰায়ৰ এই বৃহৎ ঘোষণা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ অসমৰ 28 লাখ লোকে হেৰুৱাব নিজৰ ৰেচন কাৰ্ডখন যিসকলে এতিয়ালৈকে KYC সম্পূৰ্ণ কৰা নাই, 6 মাহ ধৰি নিজৰ ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰা নাই, আনকি KYC সম্পূৰ্ণ নকৰা হিতাধিকাৰীয়ে অতি শীঘ্ৰেই হেৰুৱাব নিজৰ ৰেচন কাৰ্ডখন। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। আজি হৈছে 3 আগষ্ট আৰু আজিৰে পৰা 4 জিলাৰ বানাক্ৰান্তলৈ সকাহ। আজিৰ পৰা বৰ্ণাৰ্থী পাব 50,000কৈ টকা আৰু মাটিৰ খাজানাৰ পৰা বিদ্যুৎ বিললৈকে ৰেহাই কৰি দিয়া হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিশেষ। 4 জিলাৰ বানাক্ৰান্তলৈ সকাহ প্ৰদান কৰিছে হিমন্ত চৰকাৰে আৰু আজিৰে পৰা উজনিৰ বানাক্ৰান্তই লাভ কৰিব 50,000কৈ টকা আৰু আনফালে 3, 4 আৰু 5 তাৰিখে বানাক্ৰান্তই লাভ কৰিব 50,000 টকা। গতিকে আজি হৈছে 3 আগষ্ট আৰু আজিৰে পৰা ৰাজ্যৰ বানাক্ৰান্তই লাভ কৰিব এই ধনৰাশি আৰু বিদ্যুতৰ 300 ইউনিট পৰ্যন্ত ঘৰুৱা ব্যৱহাৰকাৰীয়ে দিব নালাগে বিল আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ'ব এই বিল আৰু স্মাৰ্ট মিটাৰ থকা সকলোকে কৰি দিয়া হ'ব ৰেহাই। শিৱসাগৰ চৰাইদেউৰ লোকে দিব নালাগে কোনো ধৰণৰ বিদ্যুতৰ বিল। যিসকলে ঘৰুৱা ব্যৱহাৰ কৰিছে তেওঁলোকে এই বিল দিব নালাগে আৰু মাটিৰ খাজানাও ৰেহাই কৰা হৈছে শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্তসকলক আৰু মুঠ 25,000 টকা লাভ কৰিব বানত ক্ষতিগ্ৰস্তই আৰু বিদ্যালয়সমূহে লাভ কৰিব 2 লাখকৈ টকা, নামঘৰে লাভ কৰিব 1.5 লাখকৈ টকা আৰু অংগনবাড়ী কেন্দ্ৰই লাভ কৰিব 2 পৰা 2.5 লাখ টকাৰ এক আৰ্থিক সাহায্য। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ লোকে ক্ষয় ক্ষতিৰ ফটো দিব লাগিব আৰু সময়তকৈ পূৰ্বে লাভ কৰিব প্ৰতিটো বীমাৰেই ধন আৰু বানত ক্ষতিগ্ৰস্ত 4 জিলালৈ বিশেষ এজেণ্ট নিয়োগ কৰা হ'ব আৰু এজেণ্টসমূহে গৈ তেওঁলোকৰ ফটোসমূহ আদায় কৰিব আৰু 4 জিলাৰ বানাক্ৰান্তলৈ সকাহ। এইবাৰ হিমন্ত চৰকাৰৰ আজিৰে পৰা উজনিৰ বানাক্ৰান্তই লাভ কৰিব 50,000কৈ টকা, 3, 4 আৰু 5 তাৰিখে বানাক্ৰান্তই লাভ কৰিব এই ধন। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। পেপাৰ লিকৰ বিৰুদ্ধে দেশত আহিল নতুন আইন। দোষে পাব 10 বছৰৰ কাৰাদণ্ড আৰু ভৰিব লাগিব 10 কোটিৰো অধিক জৰিমনা। যি আইনখনত এতিয়ালৈকে ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিছে আৰু আইনখন বলবৎ হোৱাৰ লগে লগে দোষে পাব 10 বছৰৰ কাৰাদণ্ড আৰু ভৰিব লাগিব 10 কোটিৰো অধিক জৰিমনা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে এক খুবেই গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ দেশবাসীৰ বাবে জনাইছোঁ। দেশজুৰি কাৰ্যকৰী হ'ল প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এক নতুন আইন। দোষীক বিহিব 10 বছৰৰো অধিক জেল আৰু 10 কোটিৰো অধিক জৰিমনা আৰু পৰীক্ষাত অনিয়ম আৰু প্ৰশ্নকাকত ফাদিল ৰোধ কৰাই হৈছে এই আইনখনৰ এক বিশেষ গুৰুত্বপূৰ্ণ লক্ষ্য আৰু প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নতুন কঠোৰ আইনত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ আৰু আইনখন বলবৎ হোৱাৰ লগে লগেই আইনখনৰ কাম আৰম্ভ হৈ পৰিব আৰু 31 জুলাইত আইনখনৰ অনুমোদন জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আৰু প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নতুন কঠোৰ আইনত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ আৰু
দোষী ব্যক্তিৰ অবৈধভাৱে আহৰণ কৰা সম্পত্তি কৰিব জব্দ এই আইনখনে আৰু প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল কৰা অবৈধভাৱে লাভ কৰাটো হ'ব অপৰাধ আৰু পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থী ব্যৱহাৰ কৰিলেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই আইনখনৰ জৰিয়তে কম্পিউটাৰ নেটৱৰ্ক ডিজিটেল পৰীক্ষা ব্যৱস্থাত অবৈধভাৱে প্ৰৱেশো অপৰাধ আৰু ভুৱা পৰীক্ষা ভুৱা এডমিট কাৰ্ড ৰেংক মেৰিট লিষ্ট প্ৰস্তুত কৰিলেও হ'ব বিপদ আৰু 2 মাহৰ ভিতৰত তদন্ত আৰু 3 মাহৰ ভিতৰত বিচাৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য এইবাৰ এই আইনখনৰ জৰিয়তে আৰু গোচৰৰ ক্ষীপ্ৰ নিষ্পত্তিৰ বাবে গঠন কৰা হ'ব বিশেষ ফাষ্ট ট্ৰেক আদালত আৰু দেশজুৰি কাৰ্যকৰী হ'ল প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এক বিশেষ আইন দোষীক বিহিব 10 বছৰৰ অধিক জেল আৰু 10 কোটিৰো অধিক জৰিমনা আৰু দেশজুৰি কাৰ্যকৰী হ'ল প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এক নতুন আইন এইবাৰ বদৰুদ্দিন আজমলৰ 100 কোটি টকাৰ সাহায্য ৰাজ্যৰ বানাক্ৰান্তলৈ এইবাৰ বদৰুদ্দিন আজমলৰ 100 কোটি টকাৰ সাহায্য এই মুহূৰ্তৰ খবৰ জনাইছোঁ বানাক্ৰান্তৰ বাবে এইবাৰ সৰ্ববৃহৎ ঘোষণা কৰিলে মৌলানা বদৰুদ্দিন আজমলে উজনিৰ বানাক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্যৰ ব্যৱস্থা কৰিছে মৌলানা বদৰুদ্দিন আজমলে আৰু বানাক্ৰান্ত মহিলাৰ বাবে প্ৰদান কৰিব 10 লাখ মেখেলা চাদৰ আৰু বানাক্ৰান্তৰ বাবে নিৰ্মাণ কৰি দিয়া হ'ব 10,000 ঘৰ আৰু 10,000 ঘৰৰ লগতে থাকিব 10,000 শৌচাগাৰৰ ব্যৱস্থা আৰু এই সাহায্যৰ বাবে প্ৰয়োজন হোৱা ধনৰাশিৰ ব্যৱস্থা কৰিব বদৰুদ্দিন আজমলে আৰু 2 দিন পলম হ'ব পাৰে কিন্তু সহায়ৰ ব্যৱস্থা কৰিম বুলি ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে আৰু এইবাৰ বানাক্ৰান্তৰ বাবে বৃহৎ ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে উজনিৰ বানাক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্যৰ ব্যৱস্থা কৰিব মৌলানা বদৰুদ্দিন আজমলে এক ভাল খবৰ হৈ পৰিছে বানাক্ৰান্তৰ বাবে আৰু বানাক্ৰান্ত মহিলাৰ বাবে প্ৰদান কৰিব 10 লাখ মেখেলা চাদৰ আৰু বানাক্ৰান্তৰ বাবে নিৰ্মাণ কৰি দিয়া হ'ব 10,000 ঘৰ আৰু এই 10,000 ঘৰৰ লগতে থাকিব 10,000 শৌচাগাৰৰ ব্যৱস্থা সমগ্ৰ দেশতে আজিৰ পৰা আৰম্ভ হ'ব লোকপিয়ল আৰু 17 আগষ্টৰ পৰা ৰাজ্যৰ ঘৰে ঘৰে যাব গণনাকাৰী আৰু লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়া আৰু আজিৰ পৰা 16 আগষ্টলৈ মুকলি থাকিব স্বগণনা পৰ্টেল আৰু 1 আগষ্টত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় আৰু গৃহ তালিকাভুক্তি আৰু গৃহ গণনাৰ বাবে অনলাইন যোগে স্বগণনা হ'ব আৰু চৰকাৰী পৰ্টেল se.census.gov.in সক্ৰিয় হৈ থাকিব আমি জনাই যাম আপোনালোকে কেনেকৈ স্বগণনা কৰিব পৰ্টেলৰ মাধ্যমেৰে নিজ নিজ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু কেনেকৈ কৰিব অনলাইনৰ জৰিয়তে স্বগণনা নাগৰিকসকলে প্ৰথমে লগইন কৰিব লাগিব se.census.gov.in নামৰ পৰ্টেলত আৰু তাৰ পিছত ৰাজ্য আৰু কেপচা অন্তৰ্ভুক্ত কৰিব লাগিব আপুনি পৰিয়ালৰ মুৰব্বীৰ নাম 10টা সংখ্যাৰ মোবাইল নম্বৰ আপুনি সেই পৰ্টেলৰ পৃষ্ঠাত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু এটা মোবাইল নম্বৰ কেৱল এটা পৰিয়ালৰ বাবেহে ব্যৱহাৰ কৰিব পৰা যাব আৰু পঞ্জীয়নৰ পিছত মুৰব্বীৰ নাম সলনি কৰিব নোৱাৰিব আপুনি পৰৱৰ্তী সময়ত যদি আপুনি বিচাৰে যে আপোনাৰ পৰিয়ালৰ মুৰব্বীৰ নাম সলনি কৰিব তেন্তে সেই কাম আপুনি আৰু পিছলৈকে কৰিব নোৱাৰিব গতিকে আপোনালোকে ভালদৰে নিজৰ পৰিয়ালৰ মুৰব্বীৰ নাম দিব লাগিব আৰু পছন্দৰ ভাষা বাছনি কৰি পঞ্জীয়নভুক্ত মোবাইল নম্বৰত OTP অন্তৰ্ভুক্ত কৰক আৰু বাসগৃহৰ অৱস্থান আৰু মেপিং জিলা পিনক'ড গাঁও চহৰ আপুনি বাছনি কৰক তাৰ পিছতেই গৃহ তালিকাভুক্তি আৰু গৃহ গণনাৰ সকলো প্ৰশ্ন পৰ্যায়ক্ৰমে আপুনি পূৰণ কৰিব লাগিব তাৰ পিছত সকলো তথ্য পৰীক্ষা অৰ্থাৎ প্ৰিভিউ কৰাৰ পিছত চূড়ান্ত দাখিল কৰিব লাগিব আৰু ফাইনেল ছাবমিশ্যন কৰিলে 11 সংখ্যাৰ একক স্বগণনা ID আপোনালোকে পাই যাব আৰু ইয়াৰ এটা প্ৰিণ্ট আউট বা ৰিচিভ কপি সংৰক্ষণ কৰি ৰাখিব লাগিব আৰু যেতিয়া লোকপিয়লৰ প্ৰগণক ঘৰলৈ আহিব তেতিয়া আপুনি এই SEID দেখুৱাব লাগিব আৰু চৰকাৰী পৰ্টেল se.census.gov.in সক্ৰিয় হৈ থাকিব আৰু নিজ নিজ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিবলৈ জিলা প্ৰশাসনৰ এই আহ্বান আন এক খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক এইবাৰ উজনিত শ্ৰমদান কৰিব নামৰিৰ সংখ্যালঘু যুৱকে শ্বেৰমান আলীৰ নেতৃত্বত উজনিলৈ সংখ্যালঘু যুৱকৰ বৃহৎ দল এই মুহূৰ্তৰ খবৰ জনাইছোঁ উজনিত শ্ৰমদান কৰিবলৈ ৰাওনা হৈছে সংখ্যালঘু যুৱক
যুৱকৰ বৃহৎ দল শ্বেৰমান আলীৰ নেতৃত্বত ৭০জনীয়া সংখ্যালঘু যুৱকৰ দল সাজু হৈছে উজনিৰ বানাক্ৰান্তক সহায় কৰিবলৈ আৰু উজনিৰ বানাক্ৰান্ত পৰিয়ালৰ ঘৰত বোকা পলস আঁতৰাব নামনিৰ যুৱকে। আনফালে শিৱসাগৰত বাঘৰ পাতি শ্ৰমদান কৰিব সংখ্যালঘু যুৱকে আৰু নিশা সংগোপনে ৭০জনীয়া দল লৈ শিৱসাগৰলৈ ৰাওনা শ্বেৰমান আলী আৰু বানত বিধ্বস্ত দুৰ্গম অঞ্চলত শ্ৰমদান কৰিব সংখ্যালঘু যুৱকৰ দলটোৱে আৰু আজি নিশাই শিৱসাগৰলৈ ৰাওনা হৈছে সংখ্যালঘু যুৱকৰ দল আৰু টেণ্টৰ সামগ্ৰী খাদ্য ঔষধ লৈ নামনিৰ পৰা ৰাওনা হৈছে দলটো আৰু উজনিত এইবাৰ শ্ৰমদান কৰিবলৈ ৰাওনা হৈছে সংখ্যালঘু যুৱকৰ এটা বৃহৎ দল আৰু শ্বেৰমান আলীৰ নেতৃত্বত ৭০জনীয়া সংখ্যালঘু যুৱকৰ দল সাজু হৈছে উজনিৰ বানাক্ৰান্তক সহায় কৰিবলৈ। আগবাঢ়িছোঁ আৰু এটি খবৰৰ মাজলৈ। ভোটাৰ তালিকাত নাম নাথাকিল বুলিয়েই নোপোৱাকৈ নাথাকে ৰেচন কাৰ্ড আৰু বিজেপি চৰকাৰক এইবাৰ উভতি ধৰিছে উচ্চ ন্যায়ালয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, যদিহে আপোনাৰ ভোটাৰ কাৰ্ডত নাম নাথাকে তেন্তে আপুনিও লাভ কৰিব পাৰিব ৰেচন কাৰ্ডৰ সুবিধা আৰু ইয়াক লৈ এইবাৰ বিজেপি চৰকাৰক উভতি ধৰিছে উচ্চ ন্যায়ালয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক ভোটাৰ তালিকাত নাম নাই নাগৰিকৰ আৰু সেই বুলিয়েই ৰেচন কাৰ্ডৰ পৰা কাটিব নোৱাৰিব কাৰোৱে নাম আৰু কলকাতা উচ্চ ন্যায়ালয়ে দিলে এই ডাঙৰ ৰায় আৰু বিজেপি চৰকাৰক উভতি ধৰিলে উচ্চ ন্যায়ালয়ে আৰু যিসকল লোকৰ ৰেচন বন্ধ কৰি থোৱা আছে তেনেলোকক শীঘ্ৰে ৰেচন প্ৰদানৰ নিৰ্দেশ আদালতৰ ফালৰ পৰা আৰু বিজেপি চৰকাৰক ন্যায়াধীশ হিৰণময় ভট্টাচাৰ্যৰ এই নিৰ্দেশনা আৰু উল্লেখ্য যে পশ্চিমবংগত এজন লোকৰ নাম বাদ পৰিছিল ভোটাৰ তালিকাৰ পৰা আৰু ফলত ৰেচনৰ দোকানীয়ে বন্ধ কৰি ৰাখিছিল লোকজনৰ ৰেচন আৰু খাদ্য সুৰক্ষাৰ অধিকাৰ উলংঘা কৰাৰ অভিযোগেৰে আদালতৰ কাষ চাপে লোকজনে আৰু তাৰ পিছতে বিজেপি চৰকাৰক আদালতে দিলে এই নিৰ্দেশ। আমি জনাইছোঁ ভোটাৰ তালিকাত নাম নাই নাগৰিকৰ, কিন্তু তথাপিও লাভ কৰিব পাৰিব আপুনি ৰেচন কাৰ্ডৰ সুবিধা। ভোটাৰ তালিকাত নাম নাই বুলিয়েই আপুনি ৰেচন কাৰ্ডৰ পৰা বঞ্চিত নাথাকে।